নমস্কাৰ লাৰ্ণ এণ্ড গ্ৰ' ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনোৱা হ'ল। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে বিটিআৰত আহিবলগীয়া যি LPUT UP পদৰ শিক্ষক নিযুক্তি হ'বলৈ গৈ আছে 667 পদৰ বিপৰীতে সেই শিক্ষক নিযুক্তি সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। সেয়েহে আপোনালোক সকলোকে ভিডিঅ'টো শেষলৈ চাবলৈ অনুৰোধ জনোৱা হ'ল। অসম শিক্ষক নিযুক্তিৰ লগতে বিটিআৰৰ শিক্ষক নিযুক্তি সম্পৰ্কীয় বিভিন্ন ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' এই চেনেলৰ মাধ্যমেৰে আপোনালোকলৈ আগবঢ়োৱা হৈ আহিছে। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে বিটিআৰত শিক্ষক নিযুক্তি সম্পৰ্কে আলোচনা কৰিবলৈ গৈ আছোঁ। আপোনালোকে ইতিমধ্যে প্ৰমোদ বড়ো ছাৰৰ মন্তব্যসমূহ শুনি আহিছে। তেখেতে কোৱা অনুসৰি অতি সোনকালে GTBGTৰ লগতে LP আৰু UP পদৰ এপইণ্টমেণ্টখিনি সম্পূৰ্ণ হ'ব। তেখেতে কোৱা অনুসৰি জানুৱাৰী মাহৰ ভিতৰতে GT আৰু PGTৰ যি শিক্ষক নিযুক্তি হ'বলৈ গৈ আছে বিটিআৰত এই GTBGTৰ এপইণ্টমেণ্টসমূহ এই জানুৱাৰী মাহতে সম্পন্ন হ'ব বুলি তেখেতে মন্তব্য আগবঢ়াইছিল। লগতে তেখেতে LP আৰু UP পদৰো শিক্ষক নিযুক্তি সম্পৰ্কে মন্তব্য আগবঢ়াইছিল। তেখেতে কোৱা অনুসৰি 667টা পষ্টৰ বিপৰীতে পুনৰ LP আৰু UP পদৰ শিক্ষক নিযুক্তি অতি সোনকালেই হ'ব। গতিকে আপোনালোকে হয়তো জানে 667 পদৰ যি SIO প্ৰপ'জেল সেয়া বিটিআৰ গভৰ্ণমেণ্টে আছাম গভৰ্ণমেণ্টলৈ পঠাইছে SIO প্ৰপ'জেলসমূহ একচেপ্ট কৰাৰ কাৰণে। কিন্তু বিটিআৰৰ শিক্ষক নিযুক্তি সম্পূৰ্ণ হ'বৰ কাৰণে সেই SIO প্ৰপ'জেলসমূহ বিটিআৰ গভৰ্ণমেণ্টৰ হাতলৈ আহিব লাগিব। গতিকে সেই SIO প্ৰপ'জেলৰ বৰ্তমান স্থিতি সম্পৰ্কে মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে অৱগত কৰাব বিচাৰিছোঁ। আপোনালোকক জনাওঁ যে 667 পদৰ যি SIO প্ৰপ'জেল সেই SIO প্ৰপ'জেলটো অতি সোনকালেই হ'ব বুলি আমি খবৰ পাইছোঁ। SIO প্ৰপ'জেলৰ যি কাম সেয়া অতি ক্ষীপ্ৰগতিত হোৱা বুলি আমি শুনিব পাইছোঁ আৰু হয়তো জানুৱাৰী মাহৰ ভিতৰতেই SIO প্ৰপ'জেলটো সম্পূৰ্ণ হ'ব। আৰু যেতিয়া SIO প্ৰপ'জেলটো সম্পূৰ্ণ হৈ বিটিআৰ গভৰ্ণমেণ্টৰ হাতলৈ আহিব তেতিয়া হয়তো বিটিআৰ গভৰ্ণমেণ্টে LP আৰু UP পদৰ নতুন এডভাৰটাইজমেণ্টটো 667 পদৰ বিপৰীতে এই এডভাৰটাইজমেণ্টটো মুকলি কৰি দিব। হয়তো সেয়া ফেব্ৰুৱাৰী মাহত হয়তো হ'ব পাৰে এডভাৰটাইজমেণ্টটো। গতিকে 667 পদৰ যি SIO প্ৰপ'জেল সেই SIO প্ৰপ'জেলটো অতি সোনকালে হ'বলৈ গৈ আছে আৰু তাৰ পৰিপ্ৰেক্ষিততে নতুন এডভাৰটাইজমেণ্টটো মুকলি হ'ব বিটিআৰ অঞ্চলত। গতিকে বিটিআৰৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কাৰণে অতি সুখবৰ। বিটিআৰ অঞ্চলৰ যিসকল কেণ্ডিডেটে বিটিআৰ টেট, অসম টেট তথা নতুনকৈ CTET উত্তীৰ্ণ হৈছে সেইসকলে পুনৰ বিটিআৰ অঞ্চলত শিক্ষক পদত নিযুক্ত হ'বলৈ গৈ আছে। আৰু বহুতেই বিটিআৰৰ GT আৰু PGTৰ যি এক্সামৰ ৰিজাল্ট সেই ৰিজাল্টসমূহ কুৱেশ্যন কৰি অহা দেখা গৈছিল। গতিকে এই ক্ষেত্ৰত যদি ক'বলৈ যাওঁ GT আৰু PGTৰ ৰিজাল্ট সম্পৰ্কে বৰ্তমানলৈ কোনো ধৰণৰ অফিচিয়েল ন'টিচ প্ৰকাশ হোৱা নাই। গতিকে কেতিয়া ৰিজাল্টটো দিব সেয়া বৰ্তমান কোৱাটো কঠিন। যিহেতু প্ৰমোদ বড়ো ছাৰে কোৱা অনুসৰি GT আৰু PGTৰ এপইণ্টমেণ্টটো জানুৱাৰী মাহতে হ'ব। সেই পৰিপ্ৰেক্ষিতত চাবলৈ গ'লে GT আৰু PGTৰ ৰিজাল্টটো অতি সোনকালে প্ৰকাশ হোৱাৰ সম্ভাৱনা আছে। যদিহে প্ৰমোদ বড়ো ছাৰে কোৱা অনুসৰি GT আৰু PGTৰ এপইণ্টমেণ্টটো এই চলিত মাহতে সম্পূৰ্ণ হয়। আৰু শিক্ষক নিযুক্তিৰ লগতে বিটিআৰত বিভিন্ন ডিপাৰ্টমেণ্টৰ নিযুক্তিৰ কাম চলি আছে। সেয়া লাগিলে ফৰেষ্ট ডিপাৰ্টমেণ্টেই হওক, গ্ৰেড 3, গ্ৰেড 4 হওক বা অন্য বিভিন্ন বিভাগৰ কাম চলি আছে বিটিআৰ অঞ্চলত। আৰু আমি খবৰ পোৱা অনুসৰি যিবিলাক নিযুক্তিৰ কাম চলি আছে বৰ্তমান সময়লৈকে সেই সকলো পদৰে এপইণ্টমেণ্টৰ কাম অহা এপ্ৰিল-মে মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আমি খবৰ পাইছোঁ। গতিকে এয়া কিমান ফলপ্ৰসূ হয় সেয়া সময়ত লক্ষণীয় হ'ব। যিহেতু 2025 বৰ্ষতে বিটিআৰৰ ইলেকশ্যন হ'বলৈ গৈ আছে গতিকে অতি সোনকালে হয়তো এইখিনি এপইণ্টমেণ্ট হ'ব পাৰে। গতিকে বৰ্তমান সময়লৈকে মই যিখিনি ইনফৰ্মেশ্যন লাভ কৰিছোঁ মই ভিডিঅ'ৰ আকাৰে আপোনালোকক ইনফৰ্মেশ্যনখিনি দিবলৈ চেষ্টা কৰিছোঁ। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টো। এই ভিডিঅ'টো যদি আপোনাক সামান্য পৰিমাণে হ'লেও উপকৃত কৰিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু অসম শিক্ষক নিযুক্তিৰ লগতে বিটিআৰৰ শিক্ষক নিযুক্তি সম্পৰ্কীয় ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে লাৰ্ণ এণ্ড গ্ৰ' চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, শ্বেয়াৰ আৰু নিজৰ মন্তব্যসমূহ কমেণ্ট বক্সত আগবঢ়াবলৈ নাপাহৰিব।
ধন্যবাদ।